নাম জয়ৰাম তাইৰ, নামনি বৰকামুখ গাঁও। ল'ৰাজনৰ নাম মীৰেন্দ্ৰ তাইৰ। মোৰ কেতিয়া গম পালে আপোনাৰ? কি খবৰটো কেতিয়া পালে? তালৈ যোৱা কিমান দিন হ'ল? তালৈ যোৱাটো মোৰ ঘৰৰ অৱস্থা নোহোৱাৰ কাৰণে এতিয়া ৩-৪ মাহমান হৈছে। এতিয়া হাতখন নমাই দিয়ক দেউতা। ৩-৪ মাহ হৈছে। তাৰপিছত এতিয়া কালি মোৰ 4টা বোৱাৰী আছে, তাকে লৈ পেলাই 5জন ল'ৰা আছিলে, 3 নম্বৰীয়া ল'ৰা। গতিকে ল'ৰাবিলাক বোৱাৰীবিলাকৰ লগতে 11টা দুপৰীয়া ভাত খাওঁতে 11টা বজাত ভাত খাইছিলে, তেতিয়াও কথা পাতিছিলে। এনেই মৰম যেনেৰ কিবা ভাল বেয়া কথা পাতিছিলে বৌবিলাকৰ লগত। তাৰপিছত আকৌ 3 নম্বৰ আৰু 4 নম্বৰ বৌ দুজনৰ ওপৰত টকাটো 200মান বিচাৰিলে। তেনেকৈ মোক মৰম কৰি তহঁতে কেতিয়াবা টকা পইচা নিদিয়ে, মোৰ পৰাই বিচাৰে, এনেকৈ ধেমালি কৰি কথাটো পাতিছিলে। 4টা বজাতো কথা পাতি পেলাই তেনেকৈ কথাটো আলাপ আলোচনা কৰি আছিলে। তাৰপিছত আকৌ গৈ ৰাতি 11টা ৰাতিত 30 তাৰিখ 11টা ৰাতিত শুকুৰবাৰ আছিলে নেকি, এই ৰাতি 11টা বজাত লগৰ ল'ৰা এজনে অজয় পায়েং নেকি, তেওঁ ক'লেগৈ কি আপোনাৰ ল'ৰা ওলাই গ'ল। ক'ত ওলাই গ'ল বুলি কওঁতে ইয়াৰ পৰা গ'লগৈ বুলি ক'লে। কেনেকৈ গ'ল, ক'ত গ'ল কওঁতে এই মৰি থাকিলে বুলি কোৱাৰ কাৰণে এতিয়া মোৰ কোনো বাকাই নাই, কোনো মাতেই নাইকিয়া হৈ গ'ল নহয়। গতিকে এইখিনি ব্যৱস্থা এতিয়া বেংগলত মৰিলে কৰিম কি, আনিম কেনেকৈ? গতিকে এতিয়া চৰকাৰ ফালৰ পৰা অকণমান ব্যৱস্থাৰে তেওঁলোকক অনা ব্যৱস্থাটো কৰি দিলে। আৰু এতিয়া আমাৰ জাতীয় সংগঠনে লাগি ধৰি আছে, জাতীয় সংগঠনবিলাকে বিকল্প ব্যৱস্থা কৰি পেলাই ন্যায় পাবৰ কাৰণে তেওঁলোকক অৰল গুৱাৰি জনাইছোঁ মই। অজয়ৰ ঘৰ ক'ত আছিল? অজয় ঘৰটো লখিমপুৰ নাওবৈচা। 5জন আছিলে, 5জনৰ ভিতৰত এটা বাচিলে, 4জন গ'ল। এতিয়া কি কোম্পানীত কাম কৰিছিলে? ককা কোলা কোম্পানী কৰিছে, ককা কোলা। এতিয়া চিভিলত অস্কটেক চিভিলত আছে বুলি এতিয়া খবৰ জনাইছে। এতিয়া আপুনি খবৰটো কেতিয়া পালে? আজি পাইছে নে কালি পালে? কালি 11টা ৰাতিৰ পৰা লাগি ধৰি এতিয়া অস্কটেক চিভিলতে এতিয়া পষ্টমৰ্টম কৰিব বুলি সংগঠন দলে এতিয়া খবৰ কৰি পেলাই আমাৰ ইয়াৰ পৰা যোগাযোগটো ৰাখি এতিয়া এইখিনিতে লাগি ধৰি আছোঁ। গতিকে মোৰতো অনা ব্যৱস্থা কোনো ফালে নাই, সমৰ্থনাত। গতিকে দল নিদলে সংগঠন আৰু চৰকাৰ ফালৰ পৰা ব্যৱস্থা কৰি দিবৰ বাবে অৰল গুৱাৰি। আৰু এতিয়া এইটো আপোনাৰ কেই নম্বৰ ল'ৰা যিটো ঢুকাইছে? ঢুকালে 5 নম্বৰ। 5 নম্বৰ ল'ৰা, বাকী 4জন আছে? 4জন বোৱাৰী হ'ল। ঠিক আছে। ল'ৰাজন 20-22 বছৰ হ'ব, এনেকুৱা ল'ৰা। কালি 3টা বজালৈকে খবৰ বাতৰি লৈ আছিলে, তাৰপৰা ৰাতি 11টা বজাত মৰিলে বুলি কৈছে। এইটো খবৰটো দিছে তাৰ লগত ল'ৰা এটা আছিলে, এই ল'ৰাটো খবৰটো দিছে। বয়স কিমানমান হ'ব? তেনেকৈ বুলি কৈছে, মানুহ শুনিছোঁ আৰু। আপোনাৰ কেই নম্বৰ ল'ৰা এইটো? এইটো 6 নম্বৰ, 5 নম্বৰ ল'ৰা। আপুনি কি কাম কৰে? খেতি পথাৰ কৰে? মই খেতি পথাৰ কৰোঁ। ই ক'ত কাম কৰি আছিলে? এই বেংগলত কাম কৰি আছিলে, 3 মাহমান 4 মাহমান হৈছে নেকি। হয় নেকি? যোৱাটো কি কোম্পানীত কাম কৰিছিলে জানেনে? এইটো টেক্সি কাম কৰিছিলে নেকি। এতিয়া আপোনালোকে কালি গম পাইছে, এতিয়া কি হ'ল বুলি গম পাইছে আপোনালোকে? এতিয়া কি গম পাব, এতিয়া এই লগত থকা ল'ৰাজনে কৈছে মৰিলে বুলি। মৰি পিনি এতিয়া খবৰটো তাৰ পৰা দিছে, তাৰ পৰা আমি এতিয়া আনিবলৈ উপায় নাই, যতন নাই বা টকা পইচা নাই। এইটো অসম চৰকাৰে আনি দিব লাগিছিলে বুলি ভাবিছিলোঁ আমি।
উপায় নাই আমি